বিতৰ্কিত যোগগুৰু ৰামদেৱৰ শনি দহাৰ বাতৰিৰ পাছত এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ খবৰ আহক চাও মুখ্যমন্ত্ৰীৰ ডায়েৰী গুৱাহাটী ৰাজগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি নিৰ্বাচনী প্ৰচাৰ গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰচাৰ সভাত গুৱাহাটীবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ঘোষণা অনুসৰি গুৱাহাটীবাসীৰ ভূমি সমস্যা সমাধানৰ বাবে সুকীয়া বসুন্ধৰা আঁচনি প্ৰৱৰ্তন কৰিব ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰতিঘৰ পৰিয়াললৈ অৰুণোদয় আঁচনি ঘোষণা মুখ্যমন্ত্ৰী অহা এটা বছৰত অসমৰ 50,000 নিযুক্তি ঘোষণা মুখ্যমন্ত্ৰী ল'ৰা ছোৱালীক শিক্ষা অনুষ্ঠানত নামভৰ্তি সুবিধা কৰি দিব চৰকাৰে উচ্চ শিক্ষাৰ বাবে যুৱতীক প্ৰদান কৰা হ'ব নগদ ধনো অচিৰে 3,000 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ বাবে নতুন ৰিং ৰোড স্থাপনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকী ৰাজগড়ৰ পাছত গুৱাহাটীৰ আৰ্যনগৰতো প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে আৰ্য মহাবিদ্যালয় খেলপথাৰত আয়োজিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিজয় সংকল্প সমাৱেশত দিয়া ভাষণত গুৱাহাটী মহানগৰীৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে নিৰ্বাচনী সভাত কংগ্ৰেছক সমালোচনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পূৰ্বে ছয়গাঁৱৰ গড়েমাৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আহক হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টিৰ চলোৱা প্ৰচাৰ অভিযানৰ সময়ছোৱাত দিয়া বক্তব্যৰ কিছু বিশেষ অংশ এতিয়া যদি মই এটা কৈ যাওঁ যে আমাৰ গুৱাহাটীত কি কাম হৈ আছে কি কাম হোৱা নাই আমি ভাবিলে আচৰিত হ'ম যে এতিয়া গুৱাহাটীত খানাপাৰাত আমি এনেকুৱা এটা অডিটৰিয়াম বনাই আছো য'ত 6,000 মানুহ একেলগে বহি অনুষ্ঠান চাব পাৰিব অহা ডিসেম্বৰ মাহত তাৰ ইনগ্ৰেচন হ'ব কিমান মানুহ একেলগে বহিব 6,000 আপোনালোকে চাব পাৰে এগ্ৰিকালচাৰ ফিল্ড অফিচৰ ভিতৰত কাম চলি আছে 6,000 মানুহ একেলগে বহি এতিয়া অনুষ্ঠান চাব পাৰিব আৰু 1,000 গাড়ী পাৰ্কিং হ'ব পাৰিব মানুহে কলিকতাত হ'ব পাৰে দিল্লীত হ'ব পাৰে মানুহে কল্পনাও কৰিব পৰা নাই যে গুৱাহাটীতো আমি তেনেকুৱা কাম কৰিব পাৰো এতিয়া ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ ব্ৰিজখন মোৰটো ইমান যোৱা নহয় মই যেতিয়া গধূলি যাওঁ তাতো ইভিনিং ৱাকৰ এটা ডাঙৰ এটা ভেনু হৈ গৈছে ল'ৰা ছোৱালী তাতে খুজাই কাঢ়ি থাকে আৰু আপোনালোকে চিন্তা কৰক যেতিয়া উত্তৰ গুৱাহাটীলৈকে ব্ৰিজখন লাগি যাব কিমান ধুনীয়া হ'ব পাৰে গুৱাহাটী মহানগৰীখনৰ পৰিৱেশ আপোনালোকে চিন্তা কৰক এতিয়া হাইৱেত ফ্লাইঅভাৰ বিলাক খুলি যোৱাৰ পিছতে গুৱাহাটীত গাড়ীৰ ভিৰ কিমান কমি গৈছে যেতিয়া উত্তৰ গুৱাহাটীলৈকে আমি বাইহাটা চাৰিআলিৰ পৰা ফাঁচী বজাৰলৈকে যাব পাৰিম ভৰলুৰ পৰাটো জালুকবাৰীলৈ কাৰফিউ টাইপ হৈ থাকিব গাড়ীয়ে নাথাকিব কোন গাড়ী ওলাব গাড়ীয়ে নাই কিমান গাড়ীটো একেখনে যেতিয়া গৌৰীপুৰৰ পৰা পোনে গাড়ী আহি ফাঁচী বজাৰত ওলাব তেতিয়া ভৰলুৰ পৰা মালিগাঁওলৈকে কোন যাব যোৱা মানুহে নাই আদাবাৰীলৈকে কোন যাব ৰাস্তা খালি তাতে ওপৰত ফ্লাইঅভাৰ এতিয়া মই আৰু এটা মনতে ভাবিছো আমাৰ য'ত লাচিতৰ ঘাট আছে সেই লাচিতৰ ঘাটৰ পৰা ব্ৰিজখন উলিয়াই একেবাৰে আমাৰ যিটো উজান বজাৰত বালৱ ভৱন আছে তালৈকে আৰু এটা পিছেদি ৰাস্তা বনাই দিয়া মানুহে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ চাই হাইকোৰ্টৰ সন্মুখেদি আহিব নালাগে পিছেদি আমি আহিব পাৰিম সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিৰ বন্যা গুৱাহাটী লোকসভা সমষ্টিৰ আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত